বাদশ্বাহ আকবৰৰ দৰবাৰৰ ওচৰতে আছিল এখন বাগান। সেই বাগানত ফুল আৰু ফলৰ গছৰ উপৰিও আছিল নানা ৰকমৰ গছ। মুকলি আকাশৰ তলত গছ-গছনিৰ ছাঁত সেইদিনা বহিছিল দৰবাৰ। দৰবাৰ চলি থাকোঁতেই ৰাতি হ'ল। সেইদিনা আছিল ফৰকাল আকাশ। জোন আৰু তৰাৰ পোহৰত বাগান পোহৰ হৈ পৰিল। সেই সময়তে আকাশৰ ফালে চাই আকবৰৰ মনত এটা প্ৰশ্ন উদয় হ'ল। সভাসদসকলক সেই প্ৰশ্নটোকে সুধিলে, আকাশত কিমান তৰা আছে? কোনোবাই ক'ব পাৰিবনে? সঠিক উত্তৰ লাগে। কম বা বেছি হ'লে নহ'ব। এজনে ক'লে, আকাশৰ তৰা গণি শেষ কৰিব নোৱাৰি, অগণন তৰা। বীৰবলে সেই সময়ত মাটিৰ ফালে চাই আছিল। লাহেকৈ ক'লে, মই ক'ব পাৰিম বাদশ্বাহ। সকলো বীৰবলৰ কথা শুনি আচৰিত হ'ল। আকবৰে ক'লে, বীৰবল, ধেমালি নকৰিবা। বীৰবলে ক'লে, মই ধেমালি কৰা নাই বাদশ্বাহ। সঁচাকৈ ক'ব পাৰিম কিমান তৰা আছে। তেন্তে কোৱাচোন, আগতে গণি লোৱা। গণনা কৰা শেষ হৈছে বাদশ্বাহ। তেন্তে কোৱা। বীৰবলে এডাল তেতেলী গছৰ ফালে আঙুলিয়াই দি ক'লে, বাদশ্বাহ, সেই তেতেলী গছডালত যিমান পাত আছে, আকাশত তাতকৈ 1007টা তৰা বেছি আছে। আকবৰে আচৰিত হৈ ক'লে, তোমাৰ গণনা যে নিৰ্ভুল সেই কথা প্ৰমাণ হ'ব কেনেকৈ? বীৰবলে উত্তৰ দিলে, মই ভুল উত্তৰ দিয়া নাই। বাদশ্বাহে তেতিয়া গছজোপাৰ পাত কিমান আছে আগে গণনা কৰিলেই সঠিক উত্তৰটো পাব। সকলো নীৰৱ হ'ল। আকবৰে ভাবিলে, তেতেলী গছৰ পাত গণনা কৰি শেষ কৰিব নোৱাৰি। কোনেও গণনা কৰিব নোৱাৰে। সেইদৰে আকাশৰ তৰাও কোনেও গণনা কৰি শেষ কৰিব নোৱাৰে। বীৰবলে সকলোকে বুৰ্বক বনাইছে। আকবৰে বীৰবলৰ বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দি বিদায় দিলে।